নমস্কাৰ, আকৌ এবাৰ এটি চমু ভিডিঅ'লৈ আহিছোঁ। বৰ্তমান মই উপস্থিত আছোঁ দীঘলী পুখুৰীৰ পাৰত। যদি আপোনালোকে ইয়ালৈ অহা নাই, চাই ল'ব পাৰিব। মই লাহেকৈ ইয়াৰ দৃশ্যবিলাক দেখুৱাই যাম। ইয়াত মই শুনি পাইছোঁ যে সন্ধিয়া সময়ত ইয়াত পাভযোৰা ঢেৰ আহে বুলি কৈছে, মানে পাভযোৰা ওলায়। সেইটো কাৰণে মই অকণমান সোনকালে আহিছোঁ। কিমাননো পাভযোৰা চাম আৰু। আপোনালোকে নাভাবিব যে পাভযোৰা পানীত থকা মাছৰ যোৰা বুলি। এয়া হৈছে বামত থকা যোৰা দেই। মই হ'লেও উজান পৰা ঠাইততো ওলাবই, আছে, আপোনালোকে চাব পাৰিব। লগতে এটা বস্তু দেখাবলৈ আপোনালোকে চাওক। সেয়া গছজোপাৰ গুৰিটোলৈ আপোনালোকে চাওকচোন ভালদৰে। মাথাটো মানে ইফাল সিফাল কৰি আছে। এই প্ৰাণীটিৰ নাম কি আছিলে মই নাজানো। আপোনালোকে চাওক, চকুটো লাহেকৈ মানে মোলৈ চাই আছে। এয়া চাওক আপোনালোকে। পুখুৰীটোৰ পাৰৰ দৃশ্যবিলাক। আৰু মই এডোখৰ মোবাইলটো বন্ধ কৰি আনিবলগীয়া হ'ল, যিহেতু পাভযোৰা বহুত দেখা পালোঁ। আজিকালি অলপ ভয়ো লাগে দিয়কচোন। ঘপককৈ মানে কৈ দিব, এই কি কৰিছ, সোধ পোছ নাই, ডাইৰেক্ট আহি পিনে কি কৰিছ বুলি হয়তো তালোকে চৰটা দি দিবহিও পায়। গতিকে অকণমান মানে নিজে সাৱধানেৰে আহিলোঁ আৰু, যিহেতু অকলে আহিছোঁ। আৰু আজিকালি উঠি অহা কিছুমান ল'ৰা ছোৱালীয়েতো ডাঙৰক সন্মানেই কৰিব নাজানে। মানে তেখেতলোকৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখি সেইখিনি নকৰিলোঁ আৰু মই নিজেই মানে গুচি আহিছোঁ আৰু লাহে লাহে। হ'লেও মই এটা দৃশ্য আপোনালোকক দেখুৱাম, ইয়াৰ পৰা আপোনালোকে চালে গম পাব। এইফালে লাহেকৈ আপোনালোকে অকণমান আঁতৰলৈ চাই দিয়ক। একদম পূৰা লাইন পাতি পিনে আছে। ইয়াত এজনী কাছ এজনী আছে, চাব দেই আপোনালোকে। এইজনী আপোনালোকে চাওক। মোৰ ভাগ্যখনে ভাল, দীঘলী পুখুৰীত কাছ এজনী দেখা পালোঁ। এইজনী চাওক, একদম মই ওচৰৰ পৰা দেখুৱাই এইজনী গুচি গ'ল। ভয়ে খালে দেখিলে।